এভৰিৱান স্বাগতম জনাইছোঁ আমাৰ এইটো ভিডিঅ'লৈ। প্লিজ আজিৰ এই ভিডিঅ'টোত আমি শিকিম যে আহিবলগীয়া দিনত আমি কেনেকৈ আমি নিফটি ট্ৰেড কৰিব পাৰোঁ বা নিফটি ইম্পৰ্টেণ্ট লেভেল কি হ'ব তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম। তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই নিফটি চাৰ্টটো অ'পেন কৰিছোঁ। তো এতিয়া আমি নিফটি যিটো ক্লজিং পাইছোঁ সেইটো পাইছোঁ 21,332। তো এতিয়া আমি এটা ডাঙৰ টাইম ফ্ৰেমত আমি নিফটিত আমি এনালাইচিছ কৰিম। তো ইয়াত আমি প্ৰথমতে এনালাইচিছ কৰিম 1 উইক টাইম ফ্ৰেমত আমি এনালাইচিছ কৰিম। মাল্টি টাইম ফ্ৰেম আমি এনালাইচিছ কৰি আমি নিফটিৰ ইম্পৰ্টেণ্ট লেভেল আমি চাম। তো ইয়াত এতিয়া আমি উইকলি টাইম ফ্ৰেম আমি চিলেক্ট কৰিছোঁ। উইকলি টাইম ফ্ৰেম মানে হ'ল ইয়াত যিবিলাক কেণ্ডেল দেখিছে এসপ্তাহত যিমান ট্ৰেড হৈছে সেইটো আপোনালোকে ইয়াত এডাল কেণ্ডেলতে বুজি পাব পাৰিছে। তো ইয়াত যদি চাই আপোনালোকে ট্ৰেণ্ডটো কি দেখা পাইছে। তো এতিয়া আপোনালোকে নিফটি ট্ৰেণ্ডটো দেখা পাইছে আপ ট্ৰেণ্ডত যোৱা, মানে বাই অন ডিপ অন মাৰ্কেট এটা ৱেভ ফৰ্মত মাৰ্কেটৰ ওপৰত এনেকৈ যাই আছে, ওপৰত যাই আছে। তো এইটো আপোনালোকে কেনেকৈ গম পাব যে মাৰ্কেটৰ ওপৰত গৈছে। তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব, আপোনালোকে ট্ৰেণ্ড লাইন আপোনালোকে ইয়াত পাব। তো ট্ৰেণ্ড লাইনৰ থ্ৰুৰে আপোনালোকে ইয়াত ড্ৰ কৰি আপোনালোকে গম পাব পাৰিব যে মাৰ্কেটটো ওপৰত গৈ আছে। তো আহক এতিয়া আমি চাওঁ যে ট্ৰেণ্ড লাইন আমি কেনেকৈ ড্ৰ কৰোঁ। তো চাওক ইয়াত আপোনালোকে যিবিলাক কেণ্ডেল দেখিব, তো কেণ্ডেলৰ আপোনালোকে কি কৰিব, কেণ্ডেলৰ কি থাকে, কেণ্ডেলৰ বডি থাকে, উইক থাকে। তো ইয়াৰ যিটো কেণ্ডেলৰ উইক থাকিব আৰু ইয়াৰ পিছত নেক্সট যিডাল কেণ্ডেলৰ উইক থাকিব, তো উইকৰ পৰা উইক লগাই আমি দুটা পইণ্ট আমি এনেকৈ লগাই আমি ট্ৰেণ্ড লাইন আমি ড্ৰ কৰিব পাৰোঁ। তো ইয়াত আপোনালোকক ড্ৰ কৰি আপোনালোকক দেখুৱাইছোঁ যে কেনেকৈ ড্ৰ কৰিব লাগে। তো ইয়াত যদি আপোনালোকে লেফ্ট চাইডে চাই ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকে পাব ট্ৰেণ্ড লাইন। তো ইয়াত চাওক আপোনালোকে ট্ৰেণ্ড লাইন পাইছে। তো ট্ৰেণ্ড লাইন আপোনালোকে পইণ্টটো ইয়াৰ কেণ্ডেলৰ যিটো উইক থাকিব উইকলৈ লৈ আহিব আৰু উইকৰ পৰা উইক লগাই দুটা পইণ্ট, এটা পইণ্ট হ'ল এইটো এটা পইণ্ট, দুটা পইণ্ট এনেকৈ লগাই আপোনালোকে কি কৰিব, এডাল ট্ৰেণ্ড লাইন আপোনালোকে ড্ৰ কৰি দিব। তো ড্ৰ কৰিলে কি হ'ব যে এই ট্ৰেণ্ড লাইনডালে আপোনালোকক কি সহায় কৰিব, এই ট্ৰেণ্ড লাইনডালে আপোনালোক সহায় কৰিব যে ইয়াতে মাৰ্কেটে কি কৰিছে, প্ৰাইজে ইয়াত ছাপোৰ্ট লৈ প্ৰাইজ ওপৰত গৈ আছে। তো এইটো সহায় কৰিব। তাৰপিছত আপোনালোকে যদি ৰেজিষ্টেণ্ট ট্ৰেণ্ড লাইন আপোনালোকে ড্ৰ কৰিব বিচাৰে, তো ইয়াতে আপোনালোকে ওপৰ চাইডৰ কাৰণে এনেকৈ লগাব, য'ৰ পৰা প্ৰাইজ ওপৰত গৈছে তাৰ পৰা আপোনালোকে এনেকৈ দুটা পইণ্ট লগাই আপোনালোকে ওপৰ চাইডৰ কাৰণে এনেকৈ লগাই দিব। তো লগালে আপোনাক কি হ'ব যে ইয়াতে এইটো পইণ্টে আপোনালোকক কি বুজাইছে, এইটো ৰেজিষ্টেঞ্চ বুজাইছে। তো এনেকৈ আপোনালোকে লগালে তাৰপিছত আপোনালোকে ইয়াত কি দেখা পালে যে মই আপোনালোকক দেখুৱাইছোঁ। চাওক ইয়াৰ পৰা প্ৰাইজ ওপৰত গৈছে, ওপৰত ক'লৈ গৈছে, আমি এডাল ট্ৰেণ্ড লাইন পাইছোঁ য'ৰ পৰা প্ৰাইজ তলত আহিছে, মানে ইয়াৰ পৰা ছাপ্লাই হৈছে। তাৰপিছত প্ৰাইজে কি কৰিছে, মাৰ্কেটে ইয়াতে এনেকৈ ট্ৰেড কৰি কৰি ওপৰত যাব ধৰিছে। অৰ্থাৎ আমি উইকলি টাইম ফ্ৰেমৰ আমি ট্ৰেণ্ড লাইনটোতে আমি কি বুজি পালোঁ যে মাৰ্কেট ওপৰত গৈ আছে, অৰ্থাৎ আপ ট্ৰেণ্ডত আমি গৈ থকা দেখিলোঁ। তাৰপিছত আমি টাইম ফ্ৰেমটো চেঞ্জ কৰি আপোনালোকে 1 ডে টাইম ফ্ৰেমটো চিলেক্ট কৰিব। তো 1 ডে টাইম ফ্ৰেমত আমি চাম যে 1 ডে টাইম ফ্ৰেমত কি ট্ৰেণ্ডত মাৰ্কেট চলি আছে। তো 1 ডে টাইম ফ্ৰেমত যদি আপোনালোকে চাই, তো ইয়াতো আপোনালোকে ট্ৰেণ্ড লাইন এনেকৈ ল'ব। তো লৈ কিনে ইয়াৰ পৰা দুটা পইণ্ট লগাই আপোনালোকে ট্ৰেণ্ড লাইন এনেকৈ ড্ৰ কৰি দিব। এইটো হ'ল আমি তলৰ কাৰণে ড্ৰ কৰি যিটো আমাক সহায় কৰিছে ছাপোৰ্টৰ কাৰণে। অৰ্থাৎ যেতিয়া প্ৰাইচ ইয়াত আহিছে আমি ইয়াৰ পৰা এনেকৈ বাই কৰিব পাৰোঁ। ইয়াত আহিলে আমি এনেকৈ বাই কৰিব পাৰোঁ। তো যেতিয়া ইয়াত আহিব তেতিয়া ইয়াৰ পৰা আমি কনফাৰ্মেশ্যন পাম, ইয়াৰ পৰা আমি বাই কৰিব লাগে। এইটো যদি ব্ৰেকডাউন নকৰে তেতিয়া আমি ইয়াৰ পৰা বাই কৰিম। ঠিক তেনেকৈ আমি ওপৰ চাইডৰ কাৰণে আমি ল'ম, ওপৰ চাইডে আমি এনেকৈ দুটা পইণ্ট লগাই আমি এনেকৈ এডাল ট্ৰেণ্ড লাইন আমি লৈ ল'ম। তো এইটো আমি চালোঁ ডেইলি টাইম ফ্ৰেমত, অৰ্থাৎ আমি এটা ডাঙৰ টাইম ফ্ৰেমত আমি মাৰ্কেটটো এনালাইচিছ কৰিলোঁ, মাৰ্কেটে কি ট্ৰেণ্ডত চলি আছে, মাৰ্কেটৰ ইম্পৰ্টেণ্ট লেভেল কি হয়। তো ইয়াত যদি আমি ছাপোৰ্ট চাওঁ, তো ছাপোৰ্টৰ যিটো লেভেল হ'বলৈ গৈ আছে, তো সেইটো আমি 20,694ত আমি পাইছোঁ। ইয়াত মাৰ্কেট আহিলে ইয়াৰ পৰা আমি ওপৰ চাইডৰ কাৰণে আমি ট্ৰেড ল'ম। তাৰপিছত আমি এতিয়া টাইম ফ্ৰেমটো চেঞ্জ কৰি আমি 15 মিনিট টাইম ফ্ৰেমত আমি আহিম আৰু 15 মিনিট টাইম ফ্ৰেমত আমি ইয়াত আমি ট্ৰেণ্ডটো প্ৰথমতে চাম। 15 মিনিট টাইম ফ্ৰেমত আমি ট্ৰেণ্ডটো চাম। তো ইয়াতো আমি যদি চাওঁ 15 মিনিট টাইম ফ্ৰেমতো প্ৰাইচ কি কৰিছে, মাৰ্কেটে ওপৰ চাইডৰ কাৰণে গৈ আছে। তো ইয়াতো আমি ট্ৰেণ্ড লাইন এনেকৈ ল'ম। ট্ৰেণ্ড লাইন আমি কিয় ল'ব লাগে, কাৰণ ট্ৰেণ্ড লাইনৰ দ্বাৰা আমি কি গম পাওঁ যে
মাৰ্কেটৰ আমি ট্ৰেণ্ডটো গম পাম, কোনটো ট্ৰেণ্ডত চলি আছে। তো সেইটো আমি ট্ৰেণ্ড লাইনৰ থ্ৰুৰে গম পাম। ইয়াৰ উপৰি আপোনালোকে ছাপোৰ্ট ৰেজিষ্টেঞ্চ আমি আপোনালোকে ড্ৰ কৰিব পাৰে। তাৰ সহায়ত আপোনালোকে কোনটো ইম্পৰ্টেণ্ট লেভেল হ'ব পাৰে মাৰ্কেটৰ, সেইটো আপোনালোকে এনেকৈ ছাপোৰ্ট ৰেজিষ্টেঞ্চৰ থ্ৰুৰে আপোনালোকে গম পায়। তো ইয়াত যদি আপোনালোকে চাই, তো এইটো আমাৰ কাৰণে কি হ'ব, ইয়াৰ পৰা প্ৰাইচ কি কৰিছে, ওপৰত গৈছে। এইটো আমাৰ কাৰণে কি হ'ব, ডিমাণ্ড জ'ন হ'ব। অৰ্থাৎ ইয়াৰ পৰা প্ৰাইচ ওপৰত গৈছে, সেইটো আমাৰ কাৰণে ডিমাণ্ড হ'ব বা আমাৰ কাৰণে ছাপোৰ্ট হ'ব, ইম্পৰ্টেণ্ট ছাপোৰ্ট হ'ব। তাৰপিছত যদি আমি ৰেজিষ্টেঞ্চ বা আমি ছাপ্লাই জ'ন চাওঁ, তো চাওক ইয়াৰ পৰা প্ৰাইচ তলত আহিছে, তো এইটো আমাৰ কাৰণে কি হ'ব, এটা ছাপ্লাই জ'ন হ'ব বা ৰেজিষ্টেঞ্চ জ'ন হ'ব। তো এইটো মই আপোনালোকক ডাঙৰ কৰি দেখুৱাই আছোঁ। তো চাওক আপোনালোকে এনেকৈ বহুত আপোনালোকে ছাপোৰ্ট ৰেজিষ্টেঞ্চ আপোনালোকে ড্ৰ কৰিব পাৰে। তো চাওক এইটো হ'ল আমাৰ কাৰণে এটা কি হ'ল, এইটো আমাৰ কাৰণে ছাপ্লাই জ'ন হ'ল। আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব এনেকৈ। তো এইটো আমাৰ কাৰণে ছাপ্লাই জ'ন হ'ল। অৰ্থাৎ ছাপ্লাই জ'ন মানে কি হয়, য'ৰ পৰা প্ৰাইচ তলত আহিছে সেইটো আমাৰ কাৰণে কি হয়, ছাপ্লাই জ'ন হয়। আৰু ডিমাণ্ড কোনটো হয়, য'ৰ পৰা প্ৰাইচ ওপৰত গৈছে। তো ইয়াতো আপোনালোকে চাওক ইয়াৰ পৰা প্ৰাইচ কি কৰিছে, ইয়াত চাওক আপোনালোকে ইয়াৰ পৰা প্ৰাইচ ওপৰত যোৱা দেখিছে। তো এইটো আমাৰ কাৰণে কি হ'ব, এটা ডিমাণ্ড জ'ন আহিব। ডিমাণ্ড জ'ন মানে যেতিয়া প্ৰাইচ ইয়াত আহিব ডিমাণ্ড জ'নত, তেতিয়া আপোনালোকে ইয়াৰ পৰা ওপৰ চাইডৰ কাৰণে আপোনালোকে ট্ৰেড ল'ব পাৰে। অৰ্থাৎ যেতিয়া ইয়াত অহা আপোনালোকে দেখিব, আৰু ইয়াত আপোনালোকে কনফাৰ্মেশ্যন ল'ব যে আপোনালোকে বুলিছ কেণ্ডেল দেখা পাইছে, হেমাৰ হওক বা বুলিছ এংগলফিং হওক, তেতিয়া আপোনালোকে ইয়াত বাই অন ডিপ, অৰ্থাৎ আপোনালোকে ৱেভ ফৰ্মত এনেকৈ বাই অন ডিপত আপোনালোকে কাম কৰিব পাৰে। সদায় মাৰ্কেটে কি কৰে, এটা ৱেভ ফৰ্মত কাম কৰে। ৱেভ ফৰ্ম মানে কি হয় যে প্ৰাইচ যেতিয়া ওপৰত যাব, কেতিয়াও এনেকৈ ডাইৰেক্ট ওপৰত নাযায়, বা তলত আহিলে কেতিয়াও ডাইৰেক্টলি তলত নাহে। প্ৰাইচে কি কৰে যে ৱেভ ফৰ্মত কাম কৰে। ৱেভ ফৰ্ম কেনেকুৱা, যেতিয়া প্ৰাইচ ওপৰত যাব, আপ ট্ৰেণ্ডত যাব, তো এনেকৈ ছাপোৰ্ট লৈ প্ৰাইচ ওপৰত যাব, এনেকৈ ছাপোৰ্ট লৈ ওপৰত যাব। আৰু যেতিয়া তলত আহিব প্ৰাইচ, তেতিয়া মাৰ্কেটে কি ফ'ল' কৰে যে ৰেজিষ্টেঞ্চ ফ'ল' কৰে। ৰেজিষ্টেঞ্চটো এনেকৈ ফ'ল' কৰিব, আৰু ৰেজিষ্টেঞ্চত আপোনালোকে বিয়াৰিছ কেণ্ডেল দেখাবলৈ ইয়াৰ পৰা আপোনালোকে ট্ৰেড ল'ব পাৰে। তো আপোনালোকে ছাপোৰ্টটো ডাঙৰ হৈ থাকিব, কিন্তু ৰেজিষ্টেঞ্চটো ছেইম পইণ্টতে লাগি থাকিব। তো এনেকৈ আপোনালোকে এডাল ট্ৰেণ্ড লাইন আপোনালোকে ড্ৰ কৰিব পাৰে। ঠিক তেনেকৈ ওপৰত ছাপোৰ্টটো ছেইম থাকিব, কিন্তু যিটো প্ৰাইচ ওপৰত যাব বা ৰেজিষ্টেঞ্চ হ'ব, সেইটো ডাঙৰ হৈ থাকিব। তো এনেকৈ ৱেভ ফৰ্মত প্ৰাইচে কাম কৰে। তো ৱেভ ফৰ্মত আপোনালোকে সেইকাৰণে ট্ৰেণ্ড লাইন আপোনালোকে ড্ৰ কৰি আপোনালোকে ৱেভ ফৰ্মটো আপোনালোকে উলিয়াব পাৰে। তো ইয়াতো আপোনালোকে এডাল আপোনালোকে ট্ৰেণ্ড লাইন পাব। তো চাওক, তো ইয়াৰ পৰা চাওক আপোনালোকে এডাল আপোনালোকে এইটো পইণ্টৰ পৰা এইটো পইণ্টত এনেকৈ আপোনালোকে ট্ৰেণ্ড লাইন এডাল পালে। অৰ্থাৎ যেতিয়া আপোনালোকে ড্ৰ কৰিব, তেতিয়া আপোনালোকে গম পাব যে আমি কেতিয়া আমি ট্ৰেড ল'ব পাৰোঁ। চাওক যেতিয়া আপোনালোকে প্ৰাইজ ইয়াৰ পৰা আপোনালোকে ব্ৰেকডাউন হোৱা দেখিব, তেতিয়াহে আপোনালোকে ইয়াৰ পৰা ট্ৰেড ল'ব। আপোনাৰ টাৰ্গেট হ'ব এইটো পইণ্ট। অৰ্থাৎ আপোনালোকে যদি ওপৰ চাইডৰ কাৰণে ট্ৰেড লয়, তেনেকৈ আপোনালোকে ড্ৰ কৰিলে, বা এতিয়া যেতিয়া যিটো আমাৰ কাৰণে ছাপ্লাই জ'ন আছে সেইটো ব্ৰেকআউট হ'ব, এটা গুড ব্ৰেকআউট, অৰ্থাৎ ৰিটেষ্ট কৰাৰ পিছত আপোনালোকে ওপৰ চাইডৰ কাৰণে ট্ৰেড ল'ব। ঠিক তেনেকৈ ব্ৰেকডাউন হ'লে ৰিটেষ্ট কৰিলে ট্ৰেড ল'লে। তো এনেকুৱা। তো এতিয়া আমি যদি চাওঁ নিফটি যিটো ইম্পৰ্টেণ্ট লেভেল হ'বলৈ গৈছে, আমি যদি ছাপ্লাই জ'ন চাওঁ, তো ইয়াৰ ছাপ্লাই জ'নটো আমি চাইছোঁ 21,574, আৰু ইয়াৰ যিটো ডিমাণ্ড জ'ন আছে সেইটো আছে 20,997, 21,000। তো যেতিয়া 21,000 ব্ৰেকডাউন হোৱা আমি দেখিম, তেতিয়াহে আমি তল চাইডৰ কাৰণে ট্ৰেড ল'ম। বা যেতিয়া আমি 21,578 বা 600 আমি ব্ৰেকআউট হোৱা দেখিম, তাৰপিছত ৰিটেষ্ট হোৱা দেখিম, তেতিয়া আমি ওপৰ চাইডৰ কাৰণে ট্ৰেড ল'ম। আৰু যদি আপোনালোকে ইণ্টাৰডে কৰে বা শ্বৰ্ট টাৰ্মত ট্ৰেড কৰে, তেতিয়া আপোনালোকে এই ট্ৰেণ্ড লাইনৰ থ্ৰুৰে আপোনালোকে কৰিব পাৰে। যেতিয়া আপোনালোকে ইয়াৰ ট্ৰেণ্ড লাইন আপোনালোকে ব্ৰেকডাউন হোৱা দেখিব, ৰিটেষ্ট কৰিছে, এইটো পইণ্ট কিমান আছে, তো ইয়াত আপোনালোকে ট্ৰেড ল'ব পাৰে এটা তল চাইডৰ কাৰণে, এটা সৰু টাৰ্গেট আপোনালোকে পাই যাব। তো এনেকৈ আপোনালোকে ইণ্টাৰডে ট্ৰেডিং আপোনালোকে কৰিব পাৰে। যদি আপোনালোকে ট্ৰেডিং কৰিম বুলি ভাবি আছে, আপোনাৰ যদি ডিমেট একাউণ্ট নাই, আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে অ'পেন কৰি আপোনালোকে ট্ৰেডিং কৰিব পাৰে। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলটো এনেকুৱা ধৰণৰ আপোনালোকে এনালাইচিছ ভিডিঅ' আপোনালোকে পাই থাকিব। তো এই ভিডিঅ'টোত এইখিনি আছিল।